ছখন জিলাত সংকুচিত হৈছে সত্ৰৰ ভূমি জিলাকেইখন বৰপেটা বজালি নগাঁও লখিমপুৰ ডিব্ৰুগড় আনহে নালাগে মাজুলী খহনীয়া কবলত পৰিছে কিন্তু বাকি বা ডিব্ৰুগড়টো ঠাই বিশেষে এনে হৈছে কিন্তু বাকি কেইখনত কি হৈছে সকলোতে অবৈধ প্ৰব্ৰজনকাৰীয়ে জগৰীয়া সকলোতে সন্দেহজনক লোকেই জগৰীয়া নে আন কিবা কাৰক তাত আছে পৰিৱেশ বা প্ৰকৃতিও তেনে ধৰণৰ কথাখিনি আমি অকণমান জানিব খুজিছোঁ কথা অকল কিমানতে শেষ হোৱা নাই প্ৰব্ৰজিত লোকে বলপূৰ্বকভাৱে সত্ৰৰ ভূমি কাঢ়ি লোৱা সত্ৰৰ দাঁতিকাষৰীয়া লোকৰ ভূমিত বেদখল কৰা তেওঁলোকৰ পৰা তেওঁলোকক অধিক দাম দি অধিক মূল্য দি সেই ভূমিৰ গৰাকী হোৱা এনেধৰণৰ বহু কথা আহিছে গতিকে প্ৰসংগটো আৰম্ভ কৰিব যিহেতু আমি খুজিছোঁ মই অকণমান সময়ৰ কাৰণে ইন্দ্ৰমোহন বৰুৱা ডাঙৰীয়া আপোনাৰ কাষলৈকে আহিব খুজিছোঁ বটদ্ৰৱাৰ পৰা আৰম্ভ কৰি নগাঁও জিলাৰ বহু এনে সত্ৰ আছে গুৰুজনাৰ আমি যি য'ত তেখেতৰ জন্ম য'ত যাক লৈ আমি গৌৰৱ কৰোঁ সেই স্থানৰ পৰা আৰম্ভ কৰি দাঁতিকাষৰীয়া বহু সত্ৰৰ ভূমি ব্যাপক বেদখলৰ কবলত সেইখিনি কি হাৰত আছে উদ্ধাৰ কি পৰ্যায়ত হ'ল নে এতিয়াও বেদখলকাৰীৰ কবলতে সেই ভূমি আমি দূৰৰ পৰা চাই থাকিবলগীয়া হৈছে মই আপোনাৰ কাষলৈ আহিছোঁ বৰুৱা ডাঙৰীয়া নমস্কাৰ বটদ্ৰৱাৰ দুই সত্ৰ শ্ৰী শ্ৰী নৰোৱা সত্ৰ আৰু শ্ৰী শ্ৰী খলগুৰি সত্ৰ এই দুখন সত্ৰৰ ভূমি বেদখল আছিলে বটদ্ৰৱাৰ থানৰ এই বেদখল মুক্ত কৰা হৈছে আৰু অলপ দিনৰ আগতে 1000 বিঘা মাটি বেদখল মুক্ত কৰিছে গতিকে বটদ্ৰৱাত এতিয়া বেদখল নাই কিন্তু বটদ্ৰৱাৰ কাষৰীয়া সত্ৰ যি সত্ৰসমূহ যেনে কোবাইকটা সত্ৰত 50 বিঘা মাটি আছিলে কিন্তু এতিয়া 3 বিঘা মাটি মাত্ৰ নামত আছে আৰু ঠিক তেনেকে ৰামপুৰ সত্ৰত প্ৰায় 600 বিঘা মাটি ৰামপুৰ সত্ৰ আছিলে কিন্তু এতিয়া 600 বিঘা মাটিৰ ঠাইত 297 বিঘা মাটি আছে কিন্তু সম্পূৰ্ণ বেদখল হৈ আছে আৰু ইপিনে আপোনাৰ ধিং খলগুৰি সত্ৰত 300 বিঘা মাটি আছিলে এই ধিং খলগুৰি সত্ৰৰ 300 বিঘা মাটিৰ ওপৰত আছিলে এতিয়া মাত্ৰ 30 বিঘা মাটি সত্ৰৰ নামত আছে গতিকে সম্পূৰ্ণ বেদখল আৰু ইয়াৰ বাহিৰে নৰোৱা বালি সত্ৰত প্ৰায় 500 বিঘা মাটি বেদখল গতিকে এই সকলো সত্ৰ সম্পূৰ্ণ বেদখল হৈ আছে আৰু আমাৰ অসম চৰকাৰে এই বেদখল মুক্ত কৰিবৰ বাবে বটদ্ৰৱাত যি ভূমিকা ল'লে আৰু বটদ্ৰৱাত সম্পূৰ্ণ বেদখল মুক্ত কৰি বটদ্ৰৱা ভূমি পবিত্ৰ কৰিলে গতিকে আমাৰ অসম চৰকাৰৰ যি ভূমি নীতি আৰু আমাৰ যি প্ৰদীপ হাজৰিকা সত্ৰ আয়োগে যি তেওঁলোকে পৰ্যবেক্ষণ কৰিলে জৰীপ কৰিলে বিভিন্ন সত্ৰলৈ তেওঁলোক গৈছে আৰু বিভিন্ন সত্ৰৰ পৰ্যবেক্ষণ কৰি এই বেদখল কৰা যি ভূমি এই বেদখল কৰা যি সত্ৰ এই সত্ৰসমূহৰ কিছু সত্ৰ এনেকুৱা অৱস্থা হৈছে য'ত চাকি নজ্বলে আজি অসমত বিজেপি চৰকাৰ হোৱাৰ লগে লগে আমাৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা যি উদ্যমী মুখ্যমন্ত্ৰী যি কৰ্মশ্ৰী মুখ্যমন্ত্ৰী তেখেতৰ প্ৰচেষ্টাত বহুতো সত্ৰৰ বেদখল মুক্ত হ'বলৈ প্ৰয়াস কৰিছে আৰু বহুতো সত্ৰত চাকি বন্তি জ্বলিছে আৰু আধ্যাত্মিক পৰিৱেশ ঘূৰি আহিব বুলি আমি আশা ৰাখিছোঁ আৰু এই যিখিনি সত্ৰ এতিয়াও বেদখল মুক্ত হোৱা নাই অতি সোনকালে বেদখল মুক্ত হ'ব বুলি আমি আশা কৰিছোঁ ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ যাম আপুনি সংযুক্ত হৈ থাকক মই এইবাৰ আহিব খুজিছোঁ অসম সত্ৰ মহাসভাৰ মুখ্য মুখপাত্ৰ তাৰানাথ মহন্ত ডাঙৰীয়া আপোনাৰ কাষলৈ এই দাবী এদিনীয়া নাছিল এই দাবী আছিল দীৰ্ঘদিনীয়া আজি তেখেতে যিখিনি কথা কৈছে অতি দুখেৰে জনাইছে যে বহু সত্ৰ আছে য'ত এগছি চাকি জ্বলাব পৰা পৰিৱেশ নাই তাত শ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে পৰিৱেশ নোহোৱা হৈছে এই পৰিৱেশ চৰকাৰে কৈছে ঘূৰাই আনিম ৰাজনৈতিক মন্তব্যসমূহ আমাক নালাগে আমাক লাগে যে চৰকাৰ এই ব্যৱস্থাটোৱে কি কৰিব ব্যৱস্থাটোৱে ইতিমধ্যে জৰীপ চলালে তেওঁলোকে গৈ প্ৰায় 146খন সত্ৰ ঘূৰিছে 29খন জিলা সামৰি লৈছে আৰু মূৰকত গৈ আমি দেখিছোঁ যে প্ৰায় এই মাটি কম মাটি নহয় 15,288 বিঘা ভূমি কম ভূমি নহয় এই ভূমি বেদখলকাৰীৰ কবলত ইয়াত যিসকল লোকে বসবাস কৰিছে এতিয়া আপুনি তাৰ পৰা তেওঁলোকক উচ্ছেদ কৰাৰ কথা ক'লেও বহুত লোকে ক'ব এওঁলোক ভাৰতীয় নাগৰিক এওঁলোক ক'লৈ যাব এই ধৰণৰ কথা তেওঁলোকে বান খহনীয়াত তেওঁলোক আজি বিপৰ্যস্ত লোক তেওঁলোক ক'লৈ যাব এই কথাখিনি আহিব এই কথাখিনি আপুনি নিশ্চিত থাকক তাৰ পাছতো এই ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবৰ বাবে কি নীতি চৰকাৰে গ্ৰহণ কৰা উচিত বুলি আপোনালোকে ভাবে মই জয়তে অসমৰ সমূহ ৰাইজক অসম সত্ৰ মহাসভাৰ হৈ সেৱা নিবেদন কৰিছোঁ আৰু মনত এনেকুৱা এটা ভাৱ হৈছে যে অসমৰ সত্ৰসমূহত যি আৰ্থিক অনাটন এই আৰ্থিক অনাটন আৰু এটা ডাঙৰ মানে পৰিস্থিতি সত্ৰবিলাকৰ হৈছে সাপোজ
মই নিজেই মাজুলীৰ এখন ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ ডেকা সত্ৰীয়া মোৰ ওপৰত বৰ্তমান ডেকা সত্ৰাধিকাৰৰ ভাৰপ্ৰাপ্ত হিচাপে মোৰ দায়িত্ব আছে কিন্তু মই আছোঁ ক'ত মোৰ কৰ্মসূত্ৰে মই বিশ্বনাথ চাৰিআলিত ঠিক তেনেকৈ আমি যেতিয়া ডাঙৰ হৈছিলোঁ আমি মেট্ৰিক পাছ কৰাৰ পিছতে আমাৰ সত্ৰৰ 16-17জন উদীয়মান যুৱকে পঢ়া শুনাৰ জেগা মাজুলীত নোহোৱাত আমিবিলাকে বাহিৰত পঢ়িবলৈ আহিবলগীয়া হৈছিল মই উদাহৰণটো আমাৰ পৰাই আৰম্ভ কৰিছোঁ যে আমি যেতিয়া বাহিৰলৈ পঢ়িবলৈ গুচি আহিছিলোঁ তেতিয়া সত্ৰত আমাৰ জ্যেষ্ঠসকল আছিল এই জ্যেষ্ঠসকলে সত্ৰবিলাক সুন্দৰভাৱে চলাই আহিছিল আৰু আমি বছৰেকত প্ৰায় নিজৰ ক্লাছ পাতি ক্ষতি কৰি হ'লেও আমি 3 মাহ দিন সত্ৰত আমি সময় দিছিলোঁ এই আমাক যিটো 3 মাহ দিন সময় দিবৰ কাৰণে আমাৰ উপৰি পুৰুষবিলাকে বাধ্য কৰাইছিল সেই বাধ্যবাধকতাটো বৰ্তমান সময়ত সত্ৰৰ সত্ৰীয়াবিলাক যেনেকুৱা ঠিক তেনেকৈ সত্ৰৰ বৈষ্ণৱসকলো আছে আমাৰবিলাক গৃহস্থী সত্ৰ এই গৃহস্থী সত্ৰবিলাকৰ যিসকল ভকতৰ ল'ৰা ছোৱালী সেইবিলাকেওতো সুন্দৰভাৱে পঢ়া শুনা কৰে আমাতকৈও বহুত ওপৰত বহুতবিলাক আছে গতিকে তেওঁলোকবিলাকে সেই পঢ়া শুনা কৰিবলৈ বাহিৰলৈ গুচি আহি বাহিৰত তেওঁলোকে মানে থাকিবলৈ ল'লে থাকিবলৈ লোৱাত মই এটা ডাঙৰ কথা ক'বলৈ ওলাইছোঁ যে তাত তেওঁলোক যদি পিতেকহঁতেই নাথাকে বাপেকহঁতে অকলে থাকি কি কৰিব তেওঁলোক মাটি বাৰী বেচি পেলাই পিতেকহঁতৰ ওচৰলৈ গুচি আহিছে চাকৰি সূত্ৰে থকা বাহিৰত থকা মানুহবিলাকক এই তেওঁলোক যে গুচি আহিছে এটা সংস্কৃত পৰিয়াল গুচি অহা নাই জানো যিখিনি মানুহ জন্ম হৈছিলে সত্ৰত সত্ৰীয়া সংস্কৃতিৰে তেওঁলোক একেবাৰে পৰিবেষ্টিত এটা পৰিৱেশত তেওঁলোক ডাঙৰ হোৱা গতিকে তেওঁলোক বাহিৰলৈ গুচি আহিছে গুচি অহাৰ লগে লগে তেওঁলোকৰ পিতৃ মাতৃকো তেওঁলোকে লৈ গুচি আহিবলগীয়া হৈছে অৰ্থাৎ সেই জেগাখিনি তেওঁলোকক খালী হৈছে বেলেগক বেচি দিছে 1 নম্বৰ কথা মই আপোনাক কওঁ মই সত্ৰ আয়োগৰ সন্মানীয় সভাপতি আমি এটা সময়ত একে হোষ্টেলতে থকা প্ৰদীপ হাজৰিকা ডাঙৰীয়াৰ লগত বিশ্বনাথ জিলা আৰু মাজুলী জিলাত কেইবাখনো সত্ৰত মই একেলগে ঘূৰিছিলোঁ তেতিয়া তেখেতৰ সৈতে বিনিময় হোৱা কথাত মই কিছু কথা গম পাইছিলোঁ যে আমাৰ বৰদোৱা বালি সত্ৰৰ কথা ওলাইছে আমাৰ ইন্দ্ৰমোহন বৰুৱাদেৱে বালি সত্ৰৰ কথা কৈছে বালি সত্ৰৰ নামঘৰৰ দুৱাৰমুখত থকা মাটি অজাতি মানুহক বেচিছে যিটো পৰিৱেশ সেই নামঘৰৰ কাৰণে আচলতে মানে আটাইতকৈ বেয়া অজাতি মানুহ মানে মই আপোনালোকক কি বুলি ক'ম এটা বিশেষ জাতিয়ে আমাক মহাপুৰুষ গুৰুজনৰ যি ধৰ্ম যি সংস্কৃতি সেই তাক নস্যাৎ কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰি আহিছে যিটো কথা আমাৰ অসমৰ মাননীয় মহামান্য মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতি মুহূৰ্তত অসমীয়া ৰাইজক সজাগ কৰি সেই কথাবোৰ কৈয়ে আহিছে গতিকে তাত বালি সত্ৰৰ গোসাঁই ভকত তেখেতসকলে অজাতি মানুহক 2 টকা পইচা বেছিকৈ পোৱাৰ বিনিময়ত মাটিটো বেছি দিয়াটো সত্ৰীয়াসকলৰ কিন্তু কম জগৰ নহয় মই মানে একদম পইণ্ট এইটো কথাটো সাংঘাতিক ধৰণে আমি সেইকাৰণে ইয়াত পইণ্ট ৰাখিছোঁ এই বিষয়টো অন্যতম এটা দফা এতিয়া এই কথাটো তাৰমানে মই নিজ হেৰিয়াত মই গম পাওঁ আৰু যাৰ কাৰণে বাহিৰৰ মানুহে আমাক প্ৰতি মুহূৰ্তত কথা ক'বলৈ সুবিধা পাইছে মোৰ আটাইতকৈ ভাল লগা কথা এটা হৈ পৰিছে কি যে আপোনালোকে বুৰঞ্জী পঢ়ক মই আপোনালোকে পঢ়া নাই বুলি কোৱা নাই বুৰঞ্জী আপোনালোকে চাওক চালে গম পাব যিদিনালৈকে অসমৰ অসমীয়া জাতি সত্ৰৰ পৰিকাঠামোৰ ভিতৰত আছিল সেই দিনালৈকে অসমত কিন্তু বৰ্তমান যিমানবিলাক একেবাৰে অধঃপতনে যোৱা যিবিলাক ঘটনা আজি বৰ্তমান ঘটিবলৈ লৈছে তেতিয়া দিনত কিন্তু সেইটো হোৱা নাছিল অৱশ্যে বৰ্তমানৰ যিবিলাক মানে বিজ্ঞানৰ যিবিলাক সুবিধা সেই সুবিধাবিলাক তেতিয়া দিনত নাছিল কিন্তু মানসিকতাটো মানুহবিলাকৰ প্ৰায় একেই হয় গতিকে সেই তেনেকুৱা মানে বেয়া মানসিকতা সেই সময়ত মানুহৰ জন্ম হ'ব পৰা নাছিল সাংঘাতিক ধৰণৰ আছিল গতিকে এই সত্ৰৰ ভূমি যদি আমি সঁচাকৈ ঘূৰাই ল'ব নোৱাৰোঁ এই যিসকল লোকে সত্ৰক প্ৰতি মুহূৰ্ততে দলি মাৰিয়ে থাকে তেনেকুৱা মানুহখিনিক যদি আমি প্ৰতিৰোধ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি সত্ৰীয়া বুলি পেলাই আৰু কেইদিনমানৰ পিছত আমি মানুহৰ ওচৰত পৰিচয় দিবলৈ আমি অভাৱ হৈ যায় আপুনি খুব সংবেদনশীল এটা বিষয় আৰু অতি উষ্মাৰে কিছুমান কথা কৈছে যে কি নহওক মই এবাৰ আহিব খুজিছোঁ আমাৰ মাজত যিহেতু মইনবৰী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰী আছে অপূৰ্ব মইনবৰী সত্ৰ বুলিয়ে নহয় আমি বৰপেটাৰ আন আন প্ৰান্তৰ কথাও আমি ক'ব পাৰোঁ বা আমি বজালীৰ কথাও ক'ব পাৰোঁ আমি যিকেইখন সত্ৰ সেই অঞ্চলসমূহত আছে আটাইতকৈ বেছি যদি এই বেদখলৰ কবলত পৰিছে বৰপেটা জিলা শীৰ্ষত থাকিব বোধ হয় যদি মোৰ ভুল হোৱা নাই গতিকে
এতিয়া যিখিনি তথ্য পোহৰলৈ আহিছে আনুষ্ঠানিকভাৱে আৰু ইয়াৰ পাছত আমি যিটো কথা আমি গম পাইছোঁ যে ইয়াৰ পাছৰ যিটো পৰিৱেশ এই পৰিৱেশটোত মূল কথাটো হৈছে যে চৰকাৰে আয়োগ গঠন কৰাৰ কথা কৈছে আৰু যদিহে আয়োগ তেনেধৰণে গঠন হয় আৰু আয়োগক যদি ক্ষমতা প্ৰদান কৰা হয় তেতিয়া হয়তো কথাবোৰ অকণমান বেলেগ হ'ব মই আপোনাৰ কাষলৈ আহিছোঁ যে এই যিসকল প্ৰব্ৰজিত লোক অবৈধ প্ৰব্ৰজনকাৰী বুলি কওক বৈধ প্ৰব্ৰজনকাৰী বুলি কওক আপুনি যি শব্দৰে তেওঁলোকক নকওক কিয় কিন্তু মূল কথাটো হৈছে যে সত্ৰৰ পৰিকাঠামো সত্ৰৰ ভেটি এইখিনি বেদখলকাৰীৰ কবলত পৰিছে চৰকাৰে ৰাজনৈতিকভাৱে মই কৈছোঁ যে মুখ্যমন্ত্ৰী এইখিনি কথা আজমলৰ প্ৰসংগত আনি আনিছে কিন্তু ব্যৱস্থাটোৱে আজমলৰ কথা কৈ ব্যৱস্থাটোৱে বেলেগ কাৰোবাৰ কথা কৈতো হাত সাৰিব নোৱাৰিব একশ্যন হ'ব লাগিব গতিকে একশ্যন হ'ব বুলি আপোনালোক আশাবাদীনে এইবাৰ মাননীয় অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বঙাইগাঁও জিলাত অনুষ্ঠিত হোৱা কেবিনেটত আজিৰ পৰা 3 বছৰ পূৰ্বে সত্ৰ আয়োগখন গঠন কৰিছে তাত প্ৰদীপ হাজৰিকা ডাঙৰীয়া ৰূপক শৰ্মা মৃণাল শইকীয়া ডাঙৰীয়াক 3গৰাকী বিধায়কক দায়িত্ব দি পেলাই এই আয়োগখন গঠন কৰা হ'ল আৰু এই আয়োগে আপোনাৰ 3 বছৰ ল'লে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত তেখেতসকলে সত্ৰসমূহ পৰিভ্ৰমণ কৰিছে আৰু বৰপেটাত যেতিয়া এই সত্ৰ আয়োগ গৈছিল মই তেতিয়া তেওঁলোকৰ লগত থাকিছিলোঁ প্ৰায়খিনি সময়ত তেওঁলোকৰ লগত মই বিভিন্ন সত্ৰলৈ গৈছোঁ আৰু আজিৰ দিনটোত মানে যিখন চূড়ান্ত প্ৰতিবেদন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাতত অৰ্পণ কৰিছে এই প্ৰতিবেদনত এটা ভয়াৱহ ছবি বেদনাদায়ক ছবি দুখ লগা ছবি এটা প্ৰতিছবি এটা আহিছে য'ত 15,200 বিঘাতকৈ অধিক মাটি সত্ৰৰ ভূমি বেদখল হৈছে এইখন অসম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাৰ এইখন বৰ অসম ইয়াত 4জনা গুৰু 20জনা আটাপুৰুষে অসমীয়া জাতীয় জীৱনৰ বৰ্ণাঢ্য জাতীয় চৰিত্ৰ জাতিৰ মেৰুদণ্ড স্বৰূপ এই অসমীয়া জাতিৰ মূল বৰ্গৰ সত্ৰসমূহ প্ৰতিষ্ঠা কৰিছে আৰু সত্ৰসমূহৰ এই ভিতৰৰ পৰাই সমগ্ৰ অসমৰ অসমীয়া সমাজ জীৱনখন পৰিচালিত হৈছিল আৰু সেই অসমীয়া জাতীয় জীৱনৰ মূল বৰভেটিত আজি এইদৰে আগ্ৰাসী একাংশ অনুপ্ৰৱেশকাৰীৰ জৰিয়তে যি সত্ৰৰ মাটি বেদখল হৈছে এই বেদখলৰ যিটো আজি আমি অনুষ্ঠান ইয়াত টকশ্ব পাতিব লগা হৈছে এইটো আটাইতকৈ বেদনাদায়ক টকশ্ব হ'ব আজিৰ দিনটোত মই ভাবোঁ কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাই বা হৰিদেৱ বা দামোদৰদেৱ গুৰুজনা বা 20জন আটাপুৰুষে যিখন বৰ্ণাঢ্য অসমীয়া সমাজ নিৰ্মাণ কৰি গ'ল এশৰণ হৰিনাম ধৰ্মৰ ভেটিত ভাষা সাহিত্য সংস্কৃতি কৃষ্টিৰ জৰিয়তে যি ঐতিহাসিক সত্ৰ অনুষ্ঠান প্ৰতিষ্ঠা হ'ল সেই সত্ৰৰ ওপৰত এটা আগ্ৰাসী অবৈধ অনুপ্ৰৱেশকাৰীৰ এটা দলে আজি বিগত সময়ছোৱাৰ পৰা তেখেতসকলে অতি পৰিকল্পিত সুপৰিকল্পিতভাৱে দখল কৰিলে আৰু যি প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদনত আজি স্পষ্ট হৈছে আজি বৰপেটালৈ যাওক আপুনি বৰপেটাৰ ঐতিহাসিক 3 ৰাজ্যৰ বন্দনী থান বৰপেটা সত্ৰ আজি বৰপেটা সত্ৰৰ য'ত মন্দিৰত থকা মাটি বৰদলনিৰ মাটি 60 বিঘা মাটি বেদখল উচ্ছেদ কৰিব যোৱা হ'ল প্ৰশাসনৰ সেই সমষ্টিৰ জনপ্ৰতিনিধিয়ে ভেটা দিলে তাত উত্তেজনাময় পৰিৱেশ সৃষ্টি কৰিলে বেলেগৰ কথা বাদেই য'ত গৈ পেলাই প্ৰয়াত বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠদেৱ শৰ্মা প্ৰভুৱে গৈ নৰিয়া দেহাৰে গৈ পেলাই বৰপেটা সদৰ থানাত গোচৰ দিব লগা পৰিৱেশ হৈছিল এই সত্ৰ আয়োগৰ যেতিয়া মাটি আমি যেতিয়া পুনৰীক্ষণ কৰাৰ কাৰণে যোৱাৰ সময়ত এনেকুৱা ধৰণৰ ঘটনা আজি বৰপেটাৰ পৰা সংঘটিত হৈছে আজি মইনবুৰী সত্ৰখন আমি উঠাই লৈ আহিব লগা হ'ল সৰ্বগত একেদৰে আপোনাৰ ঐতিহাসিক শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰে প্ৰতিষ্ঠিত কৰা কণৰা সত্ৰ আজি নোহোৱা হৈ গ'ল আজি সেৱাৰ সামগ্ৰীখিনি আনি পেলাই বৰপেটা সত্ৰত ৰাখিব লগা হৈছে বাঘবৰ সত্ৰখনৰ অস্তিত্ব একেবাৰে জৰাজীৰ্ণ এই যে অসমৰ ঐতিহাসিক সত্ৰ য'ত মহাপুৰুষ শংকৰদেৱ এটা কথা মোক কওক যে সেই সময়ত ময়ো এনেধৰণৰ 2-4টা অনুষ্ঠানত অংশগ্ৰহণৰ সৌভাগ্য হৈছিল আৰু তেতিয়া বহু লোকে মোক কয় যে নহয় আমি ইয়াত কোনো ধৰ্ম বুলি কথা নাই আমি কিন্তু এই সত্ৰকেইখন পুনৰুজ্জীৱিত কৰা এই সত্ৰকেইখনত চাকি বন্তি জ্বলি থাকিব পৰা পৰিৱেশ ৰচনা কৰা ইয়াৰ মাটিভূমি বেদখলকাৰীৰ কবলত পৰিবলৈ নিদিয়ে এই ক্ষেত্ৰত কিন্তু আমিও সবল ভূমিকা লৈছোঁ তাৰ একাংশ ইছলাম ধৰ্মাৱলম্বী লোকে কয় সেই কথাবোৰ বাস্তৱিকতে সেই ধৰণে হৈ আছেনে না আজিৰ তাৰিখত আপুনি চাব স্বাধীনতাৰ পিছত যিসমূহ চৰকাৰ ইয়াত গঠন হ'ল দিছপুৰত কোনো এখন চৰকাৰে এই ক্ষেত্ৰত শক্তিশালী কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিল আপুনি অনুভৱ কৰিব 2016 চনত যেতিয়া মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী এখন গ্ৰহণ কৰিলে তেতিয়া তেওঁ মহাপুৰুষ শংকৰদেৱ মাধৱদেৱক কেন্দ্ৰ কৰি বা দামোদৰদেৱ হৰিদেৱক কেন্দ্ৰ কৰি এটা সভ্যতা সংস্কৃতি গঢ়ি তোলাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ মুখেৰে বন্দিত হৈছিল সমান্তৰালভাৱে আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই কাৰ্যক্ষেত্ৰত সত্ৰ আয়োগ গঠন কৰি পেলাই যিটো ছবি আপোনাৰ লৈ আহিছে এই ছবিয়ে প্ৰমাণ কৰে অসমৰ ঐতিহাসিক সত্ৰ অনুষ্ঠান সুৰক্ষাৰ কাৰণে চৰকাৰে হওক বা সেই অঞ্চলৰ বাসিন্দাসকলে হওক বা আমাৰ সত্ৰ সমাজখনেই হওক আমি যে ক'ৰবাত বিফল হৈছে এই কথাটো নিশ্চিত আমি নিজেও স্বীকাৰ কৰিব লাগিব কাৰণ আজিৰ তাৰিখত এনেকুৱা এটা অৱস্থা হৈছে মানে আপুনি নিৰাপত্তা নাই আপুনি 14 মাহ আগতে মইনবুৰী সত্ৰৰ কৃষ্ণ আৰু ৰাধাৰ মূৰ্তি নি পেলাই 3 ফুট মাটিৰ তলত পুতি থৈ দিলে আমিৰ আলী আৰু কেৰামত আলীয়ে দিনৰ মাজ নিশা আহি পেলাই গোটেই সত্ৰৰ লুটপাট কৰি গুৰু আসন
লণ্ডভণ্ড কৰি সত্ৰৰ মজিয়াত নামঘৰৰ মজিয়াত বিৰিৰ টুকুৰা পেলাই লুটপাট চলালে এতিয়া কোনোবাই সমন্বয় সম্প্ৰীতিৰ ভেটিত কথা ক'লেতো আমি মানিব নোৱাৰোঁ এইটোতো হ'ব নোৱাৰে আজি শংকৰ মাধৱ NGO গঠন কৰি ৰঙাপানীত সত্ৰৰ মাটিত 50 বিঘা মাটি ৰখাৰ পিছত সেই মাটিখিনিৰ ওপৰতো আজি আগ্ৰাসীসকলৰ চকু পৰিছে এনেকেতো হ'ব নোৱাৰে এনেকে কেনেকে হ'ব গতিকে গোটেই ব্যৱস্থাটোত আপুনি চাব প্ৰতিবেদনখনত সৰ্বাধিক মাটি বৰপেটাত প্ৰায় 7,000ৰ ওপৰত মাটি বেদখল হৈছে 7,000 বিঘাৰ ওপৰত 7,000 বিঘাৰ ওপৰত মাটি বেদখল হৈছে 50% প্ৰায় 50% আৰু ধুবুৰীতো একে অৱস্থা গোৱালপাৰাতো একে অৱস্থা বঙাইগাঁৱতো অৱস্থা একেই বজালিতো একে অৱস্থা গতিকে এই ব্যৱস্থাটোৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যি সত্ৰ আয়োগে চূড়ান্ত প্ৰতিবেদন দিছে তেওঁ কালি এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে যে ছেপ্টেম্বৰৰ শেষৰ ফালে এখন কমিশ্যন গঠন কৰা অৱস্থাই কমিশ্যন আৰু সেই আয়োগৰ জৰিয়তে সম্পূৰ্ণ ব্যৱস্থাটোক তদাৰক কৰাব বুলি কৈছে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আন্তৰিক আদৰণি জনাইছো কাৰণ এই ক্ষেত্ৰত হাতে কামে কৰক ঠিক আছে হাতে কামে কৰক এইটো ক্ষেত্ৰত আমি ৰাজ্য চৰকাৰক প্ৰবল দাবী জনাইছো এই ক্ষেত্ৰত হাতে কামে কৰাৰ প্ৰয়োজন আছে ঠিক আছে মই আকৌ আহি আছো ষ্টুডিঅ'ৰ মজিয়ালৈ কিন্তু অকণমান সময়ৰ কাৰণে আমাৰ এগৰাকী জ্যেষ্ঠ যিহেতু সংযুক্ত হৈ আছে আৰু মই বৰ নেটৱৰ্ক ভাল দেখা নাই খোলাখুলিকৈ যদি কওঁ গতিকে আমাৰ সৈতে সংযুক্ত হৈ আছে আদি এলেঙি সত্ৰৰ ডেকা সত্ৰাধিকাৰ বিমল দেৱ গোস্বামী ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া লখিমপুৰৰো বহু সত্ৰ আজি একেধৰণে প্ৰব্ৰজনকাৰীৰ কবলত পৰিছে আৰু এই কথাখিনি আমি কোৱা কথা নহয় এইবোৰ প্ৰতিবেদনত উল্লেখ পাইছে গতিকে সামগ্ৰিকভাৱে আপোনালোকে এতিয়া কিবা আশা দেখিছেনে যে এইবোৰ ভাললৈ আহিব চৰকাৰে আয়োগ গঠন কৰিব স্থায়ী আয়োগ হ'ব হয় আপুনি কোৱা কথাখিনি ইতিমধ্যে আমি সংবাদ মাধ্যমৰ যোগেদি জানিছোঁ আৰু প্ৰদীপ হাজৰিকা মৃণাল শইকীয়াৰ সৈতে যি সত্ৰ আয়োগ গঠন কৰি দিছিল তেখেতলোকে যথেষ্ট কষ্ট কৰি তথ্য সম্বলিত যি প্ৰতিবেদন দিছে দুখজনক হ'লেও সি সত্যৰ প্ৰকাশলৈ অহাত আমি আনন্দিত হৈছোঁ হয় এই তাৰপিছত মুখ্যমন্ত্ৰীয়েও যিটো ভৱিষ্যতবাণী কৰিছে তেখেতে আশা দেখাইছে সেইটোতো আমি উৎফুল্লিত হৈছোঁ যিখিনি কথা ইতিমধ্যে উপযুক্ত বক্তাজনে কৈ গ'ল বৰপেটাৰ ক্ষেত্ৰত হৈছে সেইদৰেই আমাৰ সত্ৰৰ বিলুপ্ত হৈছে মণিকূটৰ পৰা লৈ গৈছিল আমাৰ সত্ৰৰ এজন ডেকা সত্ৰাধিকাৰ দিন দুপৰতে মাৰি পেলাইছিল আমাৰ সত্ৰৰ সত্ৰাধিকাৰৰ ঘৰত ডকাইতি হৈছিল এনেকৈ আমাৰ ওপৰতো নানান অত্যাচাৰ চলি আহিছিল বহুদিন সংবাদ মাধ্যমৰ আগত আমি কান্দিছিলোঁ দুখ দুৰ্গতিত এই ক্ষেত্ৰত এজন ব্যক্তিৰ নাম নক'লে আমি হয়তো হ'ব ৰবীন্দ্ৰ চৌধুৰী তেখেতৰ অনুপ্ৰেৰণাত আমি দুৰ্দশাৰ পৰা কিছু ৰক্ষা পাবলৈও আজিও আমাৰ মাটি সত্ৰৰ যিখিনি প্ৰায় 132 বিঘা মাটি আমাৰো দখলত নাই আমাৰ সমীপত থকা অন্যান্য সত্ৰৰ কথা মই ক'ব নাযাওঁ সেইটো তাতে ক'ব কিন্তু আমাৰ 132 বিঘা মাটি আজিও আমাৰ দখলত নাই আৰু আয়োগ যদি স্থায়ী আয়োগ গঠন কৰি অসম আৰু অসমীয়া জাতিৰ মেৰুদণ্ড স্বৰূপ সত্ৰসমূহক এটা ধৰণী কৰে এইটো নিশ্চয় অসমৰ বাবে ভাল হ'ব জাতিটোৰ বাবে ভাল হ'ব আমি এইটো বৰ সাদৰ সমৰ্থন জনাইছোঁ আৰু এটা আমি আশাৰ ৰেঙনি দেখিছোঁ বুলি ক'ব লাগিব ঠিক আছে মই আকৌ আপোনাৰ কাষলৈ আহি আছোঁ মই অকণমান সময় আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক আপোনাৰ কথাখিনি যিটো প্ৰাৰম্ভিক মন্তব্য সেইখিনি আপুনি আগবঢ়াইছে মই ডক্টৰ প্ৰদ্যুম্ন গোস্বামীৰ কাষলৈ আহিব খুজিছোঁ প্ৰদ্যুম্ন গোস্বামী আমি ভিন্ন সময়ত কথা পাতিছোঁ এতিয়া কথাটো হৈছে এতিয়া একশ্যনৰ সময় আমি বিগত সপ্তাহটোৰ পৰা আৰম্ভ কৰিছোঁ এটা বিষয় আপুনিও গম পায় সেই বিষয়টো হৈছে যে এক্সপালছন এক্টৰ কথা পাতিলোঁ কালি মুখ্যমন্ত্ৰীয়েও সদনৰ মজিয়াত এই কথাখিনি ক'লে কালি আকৌ আমি সেই বিষয়টোক লৈ আলোচনা কৰিলোঁ বহু কথা আমি যেতিয়া আলোচনা কৰি থাকোঁ তেতিয়া আমি গম পাওঁ যে এইখিনি প্ৰতিহত কৰাৰ কাৰণেও কিন্তু একোটা পক্ষ তৎপৰ হৈ থাকে এতিয়া সত্ৰৰ মাটি বেদখলমুক্ত কৰিব লাগে এইটো এদিনীয়া দাবী নহয় এইটো আজি দীৰ্ঘদিনীয়া দাবী আৰু কিয় বেদখলমুক্ত কৰিব লাগে তাক বঢ়াই নকলেও হ'ব কাৰণ সত্ৰৰ যিটো পৰিকাঠামো সত্ৰৰ যিটো আধ্যাত্মিক পৰিৱেশ তাৰ লগতে এখন সত্ৰ চলিবলৈ যিখিনি যাৱতীয় সা সামগ্ৰী ইত্যাদিৰ প্ৰয়োজন সেইখিনি তাত ভকত বৈষ্ণৱৰ পৰা আৰম্ভ কৰি সকলো লোক তাত জড়িত হয় এতিয়া সেই যি ভূমি সেই ভূমিৰ বা তাৰ নিকটৱৰ্তী এলেকাসমূহ ক্ৰমাৎ দখল কৰি পেলোৱা হয় আৰু তাৰ পাছত ওচৰ চুবুৰীয়া এই সত্ৰৰ আশে পাশে থকা সেই মানুহখিনিৰ ভূমি অধিক দামত ক্ৰয় কৰা হয় এইটো এটা বৰ সাংঘাতিক প্ৰৱণতা এই যিটো বহুত আগতেই তেতিয়া এছ চি মুলানে তেখেতে লিখিছিল নিজৰ প্ৰতিবেদনত যে দ্য লেণ্ড হাংগ্ৰি পিপল লেণ্ড হাংগ্ৰি ভূমি ভোকাতুৰ মানুহ এখিনি আছে এই কথাখিনি অপ্ৰিয় সত্য গতিকে আমি কেনেকৈ এইখিনি উদ্ধাৰ কৰিব পাৰিম সংখ্যাটো কিন্তু আমাক চিন্তিত কৰিছে
ধন্যবাদ ৰাজদীপ বাইলুং বৰুৱা প্ৰথমে আপোনাক মই এটা কথা কৈ লওঁ যদি আপোনাৰ ব্ৰেকলৈ বেছি সময় নাই মই পিছতে কথাখিনি ক'ম মোৰ বহুকেইটা কথা ঠিক আছে আপুনি কৈ লওক বহুকেইটা প্ৰসংগ ক'বলগীয়া আছে বিষয়টো এতিয়া প্ৰথম কথাটো হ'ল যে মই নগাঁৱৰ ল'ৰা আমি সৰুৰ পৰা নগাঁৱত ডাঙৰ দীঘল হৈছোঁ আৰু সৰুৰ পৰা নগাঁৱৰ পৰা ঢিঙত মোৰ খুৰীৰ ঘৰ থকাৰ মানে পৰিপ্ৰেক্ষিতত মই প্ৰায় যাবলগীয়া হয় একদম সৰু কালৰ পৰা যেতিয়া সৰু কালৰ পৰা নগাঁও ঢিঙৰ সেই ৰাস্তাটোত অহা যোৱা কৰোঁ তেতিয়া সেই অঞ্চলবিলাকত চৰবিলাকত বা কাষে বাৰে অঞ্চলবিলাকত ৰাতিটোৰ ভিতৰতে বুলি মই এটা শব্দ ব্যৱহাৰ কৰিছোঁ কিছুমান মানুহৰ বসতি হয় ধৰক এইবাৰ মই গ'লোঁ আকৌ 3 মাহৰ পিছত যদি যাওঁ তাত অলপ হ'লেও ঘৰ বেছি দেখা পাওঁ 4 মাহৰ পিছত যদি দেখা পাওঁ তাত দেখিব আৰু অলপ ঘৰ দেখা পাওঁ গতিকে যিয়েই যি কথা নকওক কিয় বাস্তৱিক ক্ষেত্ৰখনত ৰাতিটোৰ ভিতৰতে যিদৰে ৰঘুমলাৰ দৰে সেই ঘৰবিলাক শিপাই গৈছিল সেই ঘৰবিলাক যে কোনো স্থায়ী বাসিন্দাৰ ঘৰ নহয় আমি সকলোৱে জানো আৰু সেই ঘৰখিনি কেনেকৈ শিপাই গৈছিল কাৰ ঘৰ হ'ব পাৰে কোন মানুহে এই বসতি স্থাপন কৰি নগাঁওখনৰ অৱস্থাটো আজিৰ তাৰিখত এনেকুৱা কৰি পেলাইছে আৰু নগাঁওখনৰ সত্ৰৰ বেদখল কমিটিয়ে মানে প্ৰতিবেদন যিখন দিলে তাত নগাঁও এটা ওৱান অফ দ্য মোষ্ট হাইলি এফেক্টেড এৰিয়া বুলি পেলাই তাত তেখেতলোকে কৈছে গতিকে চিহ্নিত কৰিছে গতিকে এই কথাখিনি এনেই হোৱা কথা নহয় এইখিনি বাস্তৱ সত্য কথা আৰু কেইদিনমানৰ আগতে নহয় বহুত এটা আপুনি মোক এটা ষ্টেটিষ্টিকেল ডাটা কওঁ আপোনাৰ অসমৰ 7খন জিলা তাত নগাঁও আছে বৰপেটা আছে ধুবুৰী আছে মৰিগাঁও আছে এনেকৈ 7খন জিলা এই 7খন জিলাৰ 1991 2001 আৰু 2011 যদি আপুনি চেন্সাছ ৰিপৰ্টটো কম্পেয়াৰ কৰি চাই সেই তথ্যখিনি মোৰ লগত আছে মই আগতে কৈছোঁ কাৰণে বাৰে প্ৰতি মই দেখাই নাথাকোঁ সেই জিলাক এই 7খন জিলাত যিকেইখন জিলাত আটাইতকৈ সত্ৰৰ মাটি বেছি বেদখল হৈছে বুলি কোৱা হৈছে এই 3টা চেন্সাছত সেই নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিশেষকৈ মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ সংখ্যা 62.3% বৃদ্ধি পাইছে হিন্দুৰ সংখ্যা কিন্তু তাত 4 নে 6% বৃদ্ধি পাইছে কি 62.3% মুছলমান জনসংখ্যা এটা বৃদ্ধি পোৱাটো এটা মানে অনিয়ন্ত্ৰিত পৰিকল্পনাৰ যোগেদি ধেমালি কথা নহয় এতিয়া আপোনাৰ মোৰো বহুত অসমখনত খিলঞ্জীয়া মুছলমান আছে যিসকল মুছলমানৰ 800 বছৰীয়া বৰ্ণিল ইতিহাসে অসমৰ সমাজ লেণ্ড হাংগ্ৰি পিপল মই কৈ আছোঁ সেইসকল মানুহক সোধকচোন তেখেতলোকৰ 2টা বা এটাতকৈ বেছি ল'ৰা ছোৱালী আছে নেকি যিসকল মুছলমানৰ 4টা 5টা 7টা 8টা 11টা ল'ৰা ছোৱালী আছে যিসকল মুছলমানৰ অনিয়ন্ত্ৰিত পৰিয়াল পৰিকল্পনাৰ কাৰণে আজি মানে 0%ৰ পৰা 62% মুছলমান জনসংখ্যা বৃদ্ধি পাইছে সেইসকল লোক নিশ্চিতভাৱে অসমৰ খিলঞ্জীয়া মুছলমানসকল নহয় গতিকে এইসকল লোক আহিল ক'ৰ পৰা আৰু সেইসকল লোকে আমাৰ আটাইতকৈ এটা মূৰৰ কামোৰণি আৰু চিন্তাৰ কাৰণ হৈ পৰিছে এইসকল লোকক যোনেই যি উপকাৰে নকওক কিয় যি কাৰণতেই নকওক কিয় তেওঁলোকে কিদৰে লেণ্ড হাংগ্ৰি পিপুল বুলি আপুনি যেটো কথা কৈছে বাঘাইবাল্লা আছিল এনআৰসিখন যেতিয়া আমাৰ প্ৰথম 1951 এনআৰসি আছিল তেতিয়া বাঘাইবাল্লা এনআৰসি কোঅৰ্ডিনেটৰ আছিল এই বাঘাইবাল্লাৰ প্ৰতিবেদনত যদি আপুনি গোটেই প্ৰতিবেদনখন ভালকৈ পঢ়ে তেতিয়া দেখিব কিদৰে 1948 1951 আপুনি সেই কমিশ্যনবিলাকৰ ৰিপৰ্টবিলাক ক'লে তেওঁলোকে লেণ্ড হাংগ্ৰি পিপুলৰ সেই যেটো অঘোষিত তেওঁলোকৰ প্ৰব্ৰজনৰ বিষয়ে তেতিয়াৰ পৰা আজিৰ পৰা প্ৰায় 70-80 বছৰ আগৰ পৰা তেওঁলোকৰ প্ৰব্ৰজনৰ ধাৰাটো আমাক বুজাই দিছে কথাটো হ'ল কি সত্ৰৰ মাটিবিলাক যে এনে এটা পৰ্যায়ত গুচি গৈছে এই পৰ্যায়টো কিন্তু আমাৰ কোনো খিলঞ্জীয়া মুছলমানে কৰা নাই আৰু সেই মানুহখিনি সেই মুছলমানখিনিক বিৰোধিতা কৰা মানে হিন্দু মুছলিম সাম্প্ৰদায়িকতা কৰাও নুবুজায় সেই মানুহখিনিক বিৰোধিতা কৰা মানে আমি মানে আপোনাৰ মানে ধৰ্ম নিৰপেক্ষতাৰ ওপৰত প্ৰশ্নও আহিব নোৱাৰে মই অসমীয়া মই খিলঞ্জীয়া মই থলুৱা এজন অসমীয়া হিচাপে সেই মুছলমানখিনি যিখিনি মুছলমান আজিৰ তাৰিখত মূৰৰ কামোৰণি হৈ গৈছে সেইখিনি মুছলমানৰ প্ৰব্ৰজনক বিৰোধিতা কৰাটো মোৰ এটা গণতান্ত্ৰিক জাতীয় ধৰ্ম বুলি মই ভাবোঁ আৰু সেই নৈতিক দায়িত্ব আৰু সেইখিনি মানুহক সকলোৱে বিৰোধিতা কৰিব লাগে আৰু আছে দ্বিতীয় প্ৰসংগটো হ'ল যিটো আমাৰ মহন্ত ছাৰে ক'লে অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বা গুৰুজনা বা মাধৱদেৱ বা পিছত দামোদৰদেৱ বা অন্যান্য গুৰুসকলে সত্ৰ স্থাপনৰ মূল উদ্দেশ্য কি আছিল যে অসমৰ সামাজিক পৰিকাঠামোটো ঠিক কৰা সাংস্কৃতিকভাৱে জাতিটোক সমৃদ্ধ কৰি তোলা আৰু সত্ৰই এনেকুৱা এখন অনুষ্ঠান বা এনেকুৱা এটা প্ৰতিষ্ঠান যিটো প্ৰতিষ্ঠান এটা নিৰ্দিষ্ট ধৰ্মতকৈ আধ্যাত্মিকতা আৰু সংস্কৃতিৰ ওপৰত তেওঁলোকে বেছি গুৰুত্ব দিয়ে সত্ৰ এনেকুৱা এটা প্ৰতিষ্ঠান যিটো প্ৰতিষ্ঠানৰ যোগেদি সমগ্ৰ অসমৰ অৰ্থনীতি নিয়ন্ত্ৰণ কৰিব পাৰি আপুনি সত্ৰ কালচাৰটোত ভাবকচোন সত্ৰ কালচাৰটোত মাহ প্ৰসাদৰ পৰা আৰম্ভ কৰি সত্ৰীয়া খোল তালৰ পৰা আৰম্ভ কৰি সাঁচিপাতৰ পুথিৰ পৰা আৰম্ভ কৰি গোটেই সত্ৰৰ প্ৰক্ৰিয়াটোত অসমৰ কেনেকুৱা এক আধ্যাত্মিকতাৰ যোগেদি এক অৰ্থনৈতিক পৰিৱেশ জড়িত হৈ আছে কিন্তু আজিৰ তাৰিখত অসমত কিমানখন সত্ৰই গুৰুকেইজনৰ সেই আদৰ্শক তেওঁলোকে আগুৱাই লৈ গৈছে এনেকুৱা বহু সত্ৰ আছে যি আমাৰ মহন্ত ছাৰে ক'লে যে তেখেতলোকৰ গোটেই পৰিয়ালে সেই মাটি বাৰী বিক্ৰী কৰি পেলাই গুচি আহে তাৰ বাদেও অসমত এনেকুৱা বহু সত্ৰ আছে যি সত্ৰক সত্ৰাধিকাৰৰ পৰিয়ালে একমাত্ৰ ষ্টেটাছ চিম্বল হিচাপে ব্যৱহাৰ কৰে মই সত্ৰাধিকাৰৰ ঘৰৰ ল'ৰা মই সত্ৰাধিকাৰৰ ঘৰৰ মানে বাটত গুচি গ'লে প্ৰভু বুলি গোসাঁই বুলি সাধাৰণ ভকত এজনে যেতিয়া সেৱা এটা কৰি দিয়ে সেই সত্ৰাধিকাৰ পৰিয়ালৰ মানুহবিলাক একদম ফুলি যায় তাৰমানে মানে মই একদম সত্ৰ গোসাঁই মোক সেৱা এটা কৰি দিছে কিন্তু কথাটো হ'ল গুৰুজনাই যি আদৰ্শৰে সেই সত্ৰ স্থাপন কৰিছিল সেই আদৰ্শ সমাজত প্ৰতিষ্ঠা কৰাত সেই সত্ৰখনে কেনেধৰণৰ ভূমিকা লৈছে এনেকুৱা ঘটনা আছে এখন সত্ৰৰ ভাই ককাই 5জন কিবা সংক্ৰান্তত মই সকলোৰে কথা কোৱা নাই একাংশ বুলি কৈছোঁ দেই ভাই ককাই 5জন তেওঁলোক ভাগ হ'ল 5জনৰ পৰা গৈ 5খন সত্ৰ মই এটা সাধাৰণ উদাহৰণ দিওঁ
অসম চৰকাৰে সত্ৰক মানে আৰ্থিক অনুদান দিয়ে নহয় আৰ্থিক অনুদান দিওঁতে এবাৰ এখন সত্ৰ মই নাম নকওঁ তেওঁলোকক জানো তেওঁ কাৰোবাৰ পৰা টকা ধাৰে আনিছিল তেওঁ ব্যক্তিগত কাৰণত যেতিয়া ধাৰে অনা মানুহজনে পইচা খুজিবলৈ গৈছে সত্ৰাধিকাৰে কৈছে সত্ৰৰ পইচা পাবলগীয়া আছে সত্ৰৰ পইচাকেইটা পালেই মই ধাৰটো মাৰি দিম গতিকে মই এটা কথা দাবী জনাইছিলোঁ এই দাবীটো আজি মই 5-10 বছৰ আগৰ পৰা জনাই আছোঁ মই এডিটৰিয়েল লিখিছোঁ মই এই বিষয়টোৰ ওপৰত আৰ্টিকুল লিখিছোঁ যে অসমত এখন সত্ৰ আয়োগ লাগে যিটো মুখ্যমন্ত্ৰী মহোদয়ে ক'লে সত্ৰ আয়োগখন নেকৰ নিচিনা হ'ব লাগে যেনে কলেজবিলাকত নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰিডিটেশ্যন কাউন্সিল থাকে এই এছেছমেণ্ট কাউন্সিলে গৈ পেলাই সত্ৰবিলাকক মূল্যায়ন কৰি গ্ৰেডিং কৰে আৰু সেই গ্ৰেডিঙৰ ওপৰত ভিত্তি কৰিব লাগে তেতিয়া কি হ'ব কোনখন সত্ৰই সমাজলৈ কিমান অৱদান আগবঢ়াইছে তেওঁলোকক গ্ৰেডিং হ'ব আৰু যিসমূহ সত্ৰই সত্ৰলৈ সমাজৰ প্ৰতি অৱদান আগবঢ়োৱা নাই সেইসমূহ সত্ৰক চৰকাৰীভাৱে ৰিকগনিশ্যন কেঞ্চেল কৰিব লাগে আৰু সেইসমূহ সত্ৰৰ মাটি চৰকাৰে অধিগ্ৰহণ কৰিব লাগে আৰু সেইসমূহ সত্ৰক কোনো ধৰণৰ আৰ্থিক অনুদান দিয়াৰ পৰা চৰকাৰ বিৰত থাকিব লাগে গতিকে এই সকলোখিনি কথা সত্ৰ মহাসভাও আছে ইয়াত অসমৰ ৰাইজো আছে ইয়াত এই কথাবিলাকো আমি কিন্তু পুংখানুপুংখভাৱে মূল কথাটো মই আহি আছো মূল কথাটো হ'ল যে মাটিখিনিক উদ্ধাৰ কৰি সেই মাটিখিনিত বাহিৰাগত আমাৰ ভূমি অধিকাৰ কৰি থাকিব এই কথাটো কিন্তু খুব ষ্ট্ৰিক্ট হ'ব লাগে আৰু লগতে সত্ৰক এক মানে ঐতিহ্যমণ্ডিত সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানলৈ কিদৰে পৰিগণিত কৰিব পাৰি তাৰ প্ৰতি অসম চৰকাৰে বিশেষভাৱে বিহিত ব্যৱস্থা ল'ব লাগে ঠিক আছে 15,288 বিঘা মাটি এইখিনি বেদখলকাৰীৰ কবলত যিটো লেণ্ড হাংগ্ৰি পিপল বা ভূমিৰ ভোকাটোৰ মানুহৰ কথা আমি উল্লেখ কৰিছিলোঁ সেই কথাখিনিত এটা আমি প্ৰসংগ যদি উনুকিয়াই থৈ নাযাওঁ কথাখিনি সামগ্ৰিকভাৱে সাধাৰণীকৰণ কৰা যেন হ'ব ডক্টৰ প্ৰদ্যুম্ন গোস্বামী ইতিমধ্যে স্পষ্টকৈ কৈছেই যে খিলঞ্জীয়া মানুহে তেনেধৰণে মাটি ক'তো তেওঁলোকে এই মাটি বেদখল নকৰে খিলঞ্জীয়া হিন্দু হওক তেওঁ খ্ৰীষ্টান হওক বৌদ্ধ হওক জৈন হওক বুলি কথা নাই যিসকল ইয়াৰ খিলঞ্জীয়া এই খিলঞ্জীয়া লোকসকলে তেনে কাম নকৰে আমি এইকাৰণে ক'ব পাৰোঁ মই যিসকল খিলঞ্জীয়া মুছলমান লোকৰ সৈতে আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ তেওঁলোকৰ গাঁওখন মোৰ পিতৃপুৰুষে য'ত দেখিছিল আমিও তাতে দেখিছোঁ তেওঁলোকৰ ঘৰ বাৰী য'ত আছিল তাতেই আছে গতিকে তেওঁলোকে সম্প্ৰসাৰণ কৰা নতুন গাঁও পতা এই প্ৰৱণতাটো তেওঁলোকৰ মাজত নাই এইটোৱে হ'ল খিলঞ্জীয়া লোকৰ অন্যতম এটা লক্ষণ কিন্তু যিসকল লোকে আজি ঠায়ে ঠায়ে এটাই দোহাই দিয়ে এইফালে বানে খহাইছে কিমান মিচিং মানুহ জনগোষ্ঠীয় মানুহৰ মাটি বানে খহাইছে তেওঁলোকেতো কোনো সত্ৰৰ মাটি বেদখল কৰিবলৈ যোৱা নাই কিমান জনজাতীয় লোকৰ আজি অৱস্থা কিমান পয়া লগা তেওঁলোকেতো ক'তো গৈ এই ধৰণে সত্ৰৰ মাটিত তেওঁলোকৰ লোলুপ দৃষ্টি নিক্ষেপ কৰা নাই তেতিয়াহ'লে এটা শ্ৰেণীৰ লোকে এই কামটো কিয় কৰে এতিয়া মই যিগৰাকী ব্যক্তিৰ কাষলৈ যাব খুজিছোঁ তেওঁ হৈছে ঈশ্বৰকান্ত মহন্ত ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ ক্ষমা কৰিব যে কাংখপাৰ বৰঠাই সত্ৰৰ তেখেত সত্ৰাধিকাৰ আপুনি তিতাবৰৰ হয় এইফালে বাৰু বুজিলোঁ যে প্ৰব্ৰজনকাৰীৰ যিটো সংজ্ঞা সেইটো কিছু বেলেগ আপোনালোকৰ তাত কি হৈছে আপোনালোকৰ তাতো এনেধৰণৰ বেদখলকাৰী কবলত পৰিছে নমস্কাৰ সত্ৰ আচলতে সত্ৰৰ পৰিশীলিত সমাজ ব্যৱস্থাত সত্ৰ এখন পৰিচালিত হ'বৰ কাৰণে আমি পঞ্চতত্বৰ ওপৰত নিৰ্ভৰ কৰিব লাগে 5বিধ তত্ত্ব আৰু সেই পঞ্চতত্বৰ ওপৰত নিৰ্ভৰ কৰি যিবিলাক সত্ৰই সত্ৰীয়া আমাৰ গোস্বামী ডাঙৰীয়াই ক'বৰ গতে পৰিচালিত হৈ আছে সেইখিনিক আমি সত্ৰ বুলি ক'ব খুজিব পাৰিম এতিয়া সত্ৰৰ মাজত যিটো বেদখলৰ কথা ওলাই পৰিছে আজি সত্ৰৰ আয়োগ গঠনৰ কথা যিটো চিন্তা চৰ্চা কৰা হৈছে সেইখিনি কাৰণে আমি আওপকীয়াভাৱে সেইখিনিৰ লগত অলপ জড়িত তাৰ কাৰণটো হ'ল এই কাৰণে আমি প্ৰথম আমি ধন্যবাদ জনাব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়তে প্ৰণীভ হাজৰিকাদেৱক আমি ধন্যবাদ জনাব লাগিব এই কাৰণে আমি কৃতজ্ঞ তেখেতে হাবিয়ে বননিয়ে বিভিন্ন স্থানত গৈ পেলাই 144খনে কিমান সত্ৰ তেখেতে পৰিভ্ৰমণ কৰিছে আৰু সেই পৰিভ্ৰমণ কৰি আহি পেলাই তেখেতে যিখিনি প্ৰতিবেদন যুগুত কৰিছে সেই যুগুত কৰা যিখিনি তথ্য সেইখিনি আপুনি ক'বৰ দৰে একে শিহৰণকাৰী তথ্য কিন্তু এইখিনি ক'বলৈ যাওঁতে আপুনি যিটো মোক প্ৰশ্ন সুধিছে যে আপোনাৰ ফালে এইবিলাক হৈছে নেকি এক প্ৰকাৰ চাবলৈ গ'লে উজনি অসমত এই বেদখলৰ যিটো সমস্যা এই সমস্যাটো এতিয়ালৈকে দেখা পোৱা হোৱা নাই এই তেওঁলোকৰ প্ৰতিবেদন মতে সেইটো সত্য কথা 2 নম্বৰ কথা নামনি অসমত এই বেদখলৰ পৰিমাণটো বেছি হ'ল আৰু মধ্য অসমত তাতকৈ অলপমান বেছি হ'ল এই বেদখলৰ যিখিনি অনুপ্ৰৱেশকাৰী সমস্যা এই সমস্যাখিনিত আপোনাক মই এই মুহূৰ্তত ক'ব খুজিছোঁ যে আমি গোপালতা আদৰ্শৰে অনুপ্ৰাণিত সত্ৰ গতিকে ভৱানীপুৰত আমাৰ গোপালতাৰ সত্ৰ আছে আৰু অলপতে আমাৰ আই পদ্মপ্ৰিয়া আই অসমৰ প্ৰথম মহিলা কবি পদ্মপ্ৰিয়া আই নামত প্ৰায় 2100 বিঘা মাটিৰ প্ৰায় 2000 বিঘা মাটি অলপ আগতে প্ৰণীভ হাজৰিকাদেৱে মোৰ লগত কথা পাতিছিলে তেতিয়া আমি কথাখিনি গম পালোঁ 2000 বিঘা মাটি ইতিমধ্যে বেদখল মুক্ত কৰিছে আৰু বেদখল মুক্ত কৰি তাতে কিছুমান কিবা ফিচাৰী এনেকুৱা ধৰণৰ কিবা এটা পুখুৰী কিছুমান বনোৱাৰ কথা কৈছে আৰু আমি উপায় নাপায় আমি নিজেও গৈছোঁ সেই পদ্মপ্ৰিয়া আই য'ত আছে তাতে সত্ৰ বুলি কৈ পেলাই বাহেৰে আমি এখন ব্যৱস্থা কৰি দিয়া হৈছে আৰু আমাৰ গোপালতাৰ যিটো ভৱানীপুৰত সেইখনে অসমৰ একমাত্ৰ আৰু প্ৰথমখন মহিলা দ্বাৰা পৰিচালিত প্ৰথম সত্ৰ আৰু আটাইতকৈ দুৰ্ভাগ্যজনক খবৰটো হ'ল যে বৰ্তমান আমাৰ কালজাৰ পন্থৰ সেৱকৰ সংখ্যা 70 লাখৰো অধিক
সমগ্ৰ অসমতে আৰু প্ৰায় এতিয়া যিমানখিনি সত্ৰ পৰ্যবেক্ষণ কৰিলে 50% সত্ৰ কিন্তু গোপালাত্ৰাৰ অনুগামী সত্ৰই তেখেতসকলে বেছি পাইছে ইতিমধ্যে আপোনালোকে অনুষ্ঠানটোৰ যোগেদি বহুখিনি কথাই গম পালে বেদখলকাৰী কবলত পৰিছে এতিয়া অসমৰ সত্ৰ হয় ঠিকে শুনিছে আপোনালোকে 922খন সত্ৰৰ মুঠ 15,288 বিঘা ভূমি এতিয়া বেদখলকাৰী কবলত প্ৰতিবেদন হৈয়ে থাকিবনে সঁচাই লোৱা হ'ব কাৰ্য ব্যৱস্থা এতিয়া তাক লৈ প্ৰশ্ন উত্থাপন হৈছে বহুত কেইজন ব্যক্তিয়ে নিজৰ মত প্ৰকাশ কৰিছে হয়তো আপোনালোকে সকলোখিনি কথা ইতিমধ্যে শুনিলে যদিহে ইয়াৰ সম্পূৰ্ণ অনুষ্ঠানটো চাব বিচাৰে তেতিয়াহ'লে ND24 আপোনালোকৰ মাজলৈ আগবঢ়াই থৈছে তেনেকৈ আপোনালোকে সম্পূৰ্ণ অনুষ্ঠানটো চাব বিচাৰিব যদিহে ভাল লাগিলে সকলোৰে মাজত শ্বেয়াৰ কৰিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল